আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত লগতে উপস্থিত থাকে স্বাস্থ্য পৰিয়াল কল্যাণৰ আয়ুক্ত সচিব পি অশোক ভূঞা কণ্ঠশিল্পী জুবলি বৰুৱা ওজাপালিৰ সাধক পদ্মশ্ৰী দ্ৰোণ ভূঞাও উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰে IC কেম্পেইনিং ভেন এইডছৰ সজাগতাৰ বাবে ৰাজ্যৰ 10খন জিলাত হ'ব IC কেম্পেইনিং প্ৰাৰম্ভিক পৰ্যায়ত 10খন জিলাত হ'ব এই IC কেম্পেইনিং আৰু কেম্পেইনিং হ'ব কামৰূপ মহানগৰ ধুবুৰী কোকৰাঝাৰ নগাঁও শোণিতপুৰ তিনিচুকীয়া আৰু যোৰহাটতো প্ৰাৰম্ভিক কেম্পেইনিং আৰম্ভ হ'ব কাৰ্বি আংলং কাছাৰ আৰু কৰিমগঞ্জতো হ'ব IC কেম্পেইনিং সেই অনুষ্ঠানৰ ইয়াত শুভ উদ্বোধন হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে মই এই অনুষ্ঠানত আজি উপস্থিত আছোঁ অসম চৰকাৰৰ হৈ আৰু আমি আশা কৰিছোঁ যে ইয়াক মানে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি যিখিনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যাপক ব্যৱস্থা লোৱা হৈছে এইখিনিয়ে পূৰ্বতকৈ কিছু নিয়ন্ত্ৰিত হৈছে 10খনত আমি 10খন ইয়াৰ পৰা গাড়ী পঠাইছোঁ তেনেকৈ টীম পঠাইছোঁ তেনেধৰণে কালচাৰেল টীম থাকিব এনেধৰণে আমি 2 মাহ জোৰা এইটো কেম্পেইন নহয় আমাৰ নৰ্মেল যিটো কেম্পেইন স্বাভাৱিকভাৱে হৈ আছে সকলোতে হৈ আছে হাই ৰিস্ক ডিষ্ট্ৰিক্ট 10খন মানে যিকেইখনত অতি বেছি ধৰণে সংক্ৰমিত হৈছে যেনে কামৰূপ মেট্ৰ' নগাঁও আছে তাৰপিছত হাফলং আছে কাৰ্বি আংলং আছে ধুবুৰী আছে এনেকৈ 10খন আৰু এইকেইখনত আমি বিশেষ